সুপ্ৰভাত প্ৰিয় বন্ধুসকল, আজিৰ দিনটো ৰাশিফল লৈ মই আপোনালোকৰ সন্মুখত পূজাৰী ভদ্ৰকান্ত শৰ্মা। আজি 25 ফাগুন মঙলবাৰ 10 মাৰ্চ 2026 চন। আজি যিসকল ব্যক্তিৰ কাৰণে বিশেষ উল্লেখনীয় দিন, কাৰোবাৰ জন্মদিন, কাৰোবাৰ বিবাহ বাৰ্ষিকী বা অন্য যিকোনো হ'ব পাৰে, তেওঁলোকলৈ মই শুভকামনা জ্ঞাপন কৰিছোঁ। আজি সূৰ্য উদয় হৈছে 5:47:32 আৰু সূৰ্য অস্ত হ'ব 5:28:52। আজিৰ তিথি কৃষ্ণা সপ্তমী তিথি, ৰাতি 12:27:35 যোৱাত কৃষ্ণপক্ষৰ অষ্টমী তিথি আৰম্ভ হ'ব। নক্ষত্ৰ অনুৰাধা, যোগ হৰ্ষণ, কৰণ বৃষ্টি। জন্মত যিসকল আজি জন্মগ্ৰহণ কৰিব, তেওঁলোকৰ বৃশ্চিক ৰাশি, বিপ্ৰবৰ্ণ, দেৱগণ, হৰিণৰ অস্থি, শনিৰ দশা। সন্ধিয়া 6:06:12 যোৱাত দেৱাৰীগণ আৰু বুধৰ দশা মিলিব। আদ্য ঋতু হ'লে 3 মহীয়া প্ৰতিহীনা যুগ। মৰণত দ্বিপদ দোষ, ৰাতি 12:27:35 যোৱাত একপদ দোষ পাব। আজিৰ যাত্ৰা শুভ অমৃত যুগ, বৰ ভাল যাত্ৰা। শুভ কৰ্ম হৈছে দীক্ষা, আৰোগ্য স্নান, গ্ৰহ পূজা, ক্ৰয় বিক্ৰয় ইত্যাদি। শুভ সময় হৈছে, দিনটোৰ শুভ সময় হৈছে সূৰ্য উদয়ৰ পৰা 6:54 আৰু 10:13 পৰা 12:42 এইখিনি সময় হৈছে যথেষ্ট শুভ সময়। এই সময়ৰ ভিতৰত কিবা শুভ কৰ্ম থাকিলে আপোনালোকে কৰিব পাৰে, ভাল ফল পাব। এতিয়া আগবাঢ়িছোঁ ৰাশি অনুসাৰে আজিৰ দিনটো আপোনাৰ কেনেকুৱা যাব, শুভ ৰং কি হ'ব, শুভ সংখ্যা কি হ'ব, সেই বিষয়ে আলোচনা কৰাৰ বাবে। মেষ ৰাশি, আজিৰ দিনটো আপোনাৰ অত্যন্ত ভাল দিন। ধন সম্পদ লাভ কৰাৰ আপোনাৰ যোগ আছে। কাৰ্যত সফলতা অৰ্জন কৰিব পাৰিব। ব্যৱসায় চাকৰিত উন্নতি লাভ কৰিব পাৰিব। ইনভেষ্ট কৰাসকলৰ, যিসকলে শ্বেয়াৰ মাৰ্কেটত হওক বা বিজনেছত হওক ইনভেষ্ট কৰে, তেওঁলোক যথেষ্ট পৰিমাণে লাভান্বিত হ'ব পাৰিব আজি। স্বাস্থ্য আজিৰ দিনটোত ভালে যাব। প্ৰেম দাম্পত্যত মনৰ কথা আপুনি খুলি ক'ব পাৰিব। শিক্ষাত ছাত্ৰ ছাত্ৰীসকলে শুভ ফল পাব। শুভ ৰং গুলপীয়া, শুভ সংখ্যা হৈছে 9। এইবাৰ আগবাঢ়িছোঁ বৃষ ৰাশিলৈ। বৃষ ৰাশিৰ আজিৰ দিনটো মধ্যমীয়াভাৱে যাব। পৰিকল্পনাত আপুনি সফলতা অৰ্জন কৰাটো অলপ টান হ'ব। চাকৰিয়াল ব্যৱসায়ীসকলৰ কাৰণে যদিও উন্নতি থাকিব, এক্সপৰ্ট ইম্পৰ্ট বিজনেছ কৰাসকলৰ কাৰণে কিন্তু আজিৰ দিনটো বৰ ভাল নহ'ব। কিছু লোকচানৰ সন্মুখীন হ'ব পাৰে। খৰচৰ প্ৰতি কিছু নজৰ দিব। খৰচ অত্যন্ত বৃদ্ধি পাব পাৰে আজিৰ দিনটোত। স্বাস্থ্য আপোনাৰ মূৰৰ বিষ বা হাড়ৰ বিষ, গলৰ সমস্যা, এনেকুৱা ধৰণৰ সমস্যাবিলাকে আজিৰ দিনটোত দেখা দিব পাৰে। প্ৰেমত শুভ ফল পাব। দাম্পত্যত পুৰণা বিষয় লৈ কোনো মতভেদ হ'ব পাৰে, তাৰ প্ৰতি কিছু সজাগতা অৱলম্বন কৰিব। ছাত্ৰ ছাত্ৰীসকলে স্পেচিয়েল কিবা লাভ কৰাৰ আজিৰ যোগ আছে। শুভ ৰং হৈছে নীলা, শুভ সংখ্যা হৈছে 4। মিথুন ৰাশি, বন্ধুৰ পৰা সহায় লাভ কৰাৰ আজিৰ দিনটোত যোগ আছে আৰু সেই সহায়ে আপোনাক যথেষ্ট পৰিমাণে লাভান্বিত কৰিব। আৰ্থিক দিশত আজিৰ দিনটোত আপুনি লাভৱান হ'ব পাৰিব। সাৱধানে থাকিব মাত্ৰ। দাম্পত্য পাৰিবাৰিক আপোনাৰ ভালে যাব। ভাই ভনী বা বন্ধু বান্ধৱৰ পৰা আপুনি যথেষ্ট পৰিমাণে সহায় পাব। ভাল মান সন্মান আপুনি পাব। সম্পৰ্ক আপোনাৰ উন্নতি হ'ব। প্ৰেমত
কিছু সমস্যাৰ আপুনি সন্মুখীন হ'ব পাৰে। ভুল বুজাবুজিৰ কাৰণে আপোনাৰ এই সমস্যাৰ সৃষ্টি হ'ব পাৰে। তাৰ প্ৰতি আপুনি কিছু সজাগ হ'ব। স্বাস্থ্য আপোনাৰ ভালে যাব, কিন্তু ভ্ৰমণৰ পৰা আপুনি বিৰত থকাটো আজিৰ দিনটোত ভাল। যান বাহনৰ পৰা আপুনি সাৱধানে থাকক, কিছু সমস্যাৰ আপোনাৰ সৃষ্টি হ'ব পাৰে। ছাত্ৰ ছাত্ৰীসকলৰ বাবে ভাল দিন। নতুনত্ব কিছু আয়ত্ত কৰাৰ আজি সুযোগ পাব। শুভ ৰং আকাশী নীলা, শুভ সংখ্যা হৈছে 6। কৰ্কট ৰাশি, আজিৰ দিনটো আপুনি বন্ধু বান্ধৱৰ পৰা কোনো সমস্যাৰ আপুনি সন্মুখীন হ'ব পাৰে বা সহকৰ্মীৰ পৰা আপুনি কিছু সাৱধানে থকাটো বৰ দৰকাৰ। আপোনাৰ পৰিকল্পনা বা মনৰ কথা আপুনি আজি কাৰো আগত ব্যক্ত নকৰাটোই ভাল। আৰ্থিক আপুনি লাভৱান্বিত হ'ব পাৰিব, যদিও খৰচৰ মাত্ৰা আপোনাৰ কিছু পৰিমাণে বৃদ্ধি পাব। স্বাস্থ্য আপোনাৰ ভালে থাকিব। পাৰিবাৰিক দাম্পত্য সুখ শান্তি অটুট থাকিব। প্ৰেমত আপোনাৰ মধ্যমীয়া। শিক্ষাত ছাত্ৰ ছাত্ৰীসকলে ভাল ফল পাব আজি, কিন্তু নিগেটিভ থিংকিং কিছু মনলৈ আহিব। তাৰ পৰা দূৰত থাকক, পজিটিভ থিংকিং লওক, দিনটো ভাল হ'ব। শুভ ৰং হৈছে ৰঙা, শুভ সংখ্যা হৈছে 1। সিংহ ৰাশি, আজিৰ দিনটোত আপোনালোকৰ অত্যন্ত ভাল দিন। ঘৰত আত্মীয়ৰ আগমন ঘটিব। ঘৰত সুখ শান্তি আপোনাৰ বৃদ্ধি পাব। আৰ্থিক আপোনাৰ আজিৰ দিনটো ভাল। কোনো সা সম্পত্তি ক্ৰয় কৰাৰ যোগ আছে, কিন্তু কোনো বাক বিতন্তৰ পৰা আজিৰ দিনটোত আপুনি বিৰত থাকক। কাৰোবাৰ লগত যদি বাক বিতন্ত হয়, তেনেহ'লে আপোনাৰ নিজৰে ক্ষতি হোৱাৰ সম্ভাৱনা আছে। স্বাস্থ্য আপোনাৰ ভালে যাব। প্ৰেমত শুভ দিন। দাম্পত্যত সৰু সুৰা কথাত খং উঠা, এই কাৰ্যৰ পৰা আপোনালোকে বিৰত থাকক। নহ'লে এই সৰু সুৰা খং উঠা কথাক লৈ আপোনাৰ পৰিস্থিতি কিছু বেয়া ফাললৈ ঢাল খাব পাৰে। ছাত্ৰ ছাত্ৰীসকলৰ বাবে আজিৰ দিনটো বৰ ভাল দিন বুলি ক'ব নোৱাৰি। আশা কৰা অনুযায়ী ৰিজাল্ট নাপাব। পঢ়া শুনাত মন কিছু ডাইভাৰ্ট হ'ব, মন নবহিব। গতিকে মন স্থিৰ কৰাৰ কাৰণে যত্ন কৰক। শুভ ৰং হৈছে হালধীয়া, শুভ সংখ্যা হৈছে 2। কন্যা ৰাশি, আজিৰ দিনটোত আপোনাৰ ভ্ৰমণৰ যোগ দেখা যায়। ক্ষমা কৰিব, কন্যা ৰাশিৰ আজিৰ দিনটোত আপোনাৰ বৰ ভাল বুলি ক'ব নোৱাৰি। ভ্ৰমণৰ ক্ষেত্ৰত আপোনাৰ দিনটো আজি বাধাৰ সৃষ্টি দেখা দিব। মানসিক চাপত থাকিব লাগিব পাৰে আজিৰ দিনটো। সকলো কাৰ্যতে আপুনি বাধাৰ সন্মুখীন হ'ব। সময়মতে কোনো কাৰ্য আপোনাৰ সিদ্ধি হৈ নুঠিব। তাৰ কাৰণে আপুনি হয়তো আপোনাৰ ছিনিয়ৰ বা আপোনাৰ সহকৰ্মীৰ পৰা কিছু কথা শুনিবলগীয়াও হ'ব পাৰে। উপাৰ্জন অনুযায়ী আপোনাৰ খৰচৰ মাত্ৰা আজিৰ দিনটোত যথেষ্ট পৰিমাণে বৃদ্ধি পাব। ইনভেষ্ট কৰিলে আপুনি ভাবি চিন্তি ইনভেষ্ট কৰক। যিসকলে শ্বেয়াৰ মাৰ্কেটত হওক বা বিজনেছত হওক ইনভেষ্ট কৰে, তেওঁলোকে বিজনেছটো ইনভেষ্ট নকৰাকৈ থকাটোই অত্যন্ত শ্ৰেয়। তথাপিতো যদি কোনোবাই ইনভেষ্ট কৰে, তেনেহ'লে যথেষ্টখিনি ভাবি চিন্তি চাইহে আপুনি ইনভেষ্ট কৰিব, নহ'লে কোনো লোকচানৰ সন্মুখীন হোৱাটো যোগ দেখা যায়। স্বাস্থ্য ভালে থাকিব আজিৰ দিনটোত আপোনাৰ। প্ৰেম দাম্পত্য জীৱন আপোনাৰ ভালদৰে অতিবাহিত হ'ব। ছাত্ৰ ছাত্ৰীসকলে পঢ়াত মনোযোগ বৃদ্ধি পাব। অভাৰঅল আজিৰ দিনটো আপোনাৰ কনফিডেণ্ট লেভেলটো বজাই ৰাখিবৰ কাৰণে আপুনি চেষ্টা কৰক। শুভ ৰং হৈছে বগা, শুভ সংখ্যা হৈছে 7। তুলা ৰাশিৰ আজিৰ দিনটোত সামাজিক প্ৰতিষ্ঠা, মান সন্মান বৃদ্ধি পাব। দিনটো আপোনাৰ অত্যন্ত ভালদৰে অতিবাহিত হ'ব। ব্যৱসায়ীসকলে কিছু প্ৰতিকূল
পৰিস্থিতিৰ সন্মুখীন হ'ব পাৰে, তাৰ বাবে আপুনি লোকচানৰ সন্মুখীন হ'ব পাৰে। বহুদিনৰ পৰা আশা আকাংক্ষা কৰি থকা কথা আপোনাৰ হয়তো পূৰণ হ'ব। লাক্সাৰী সামগ্ৰী যেনে গাড়ী, ঘৰ, মাটি বাৰী বা কোনো ফাৰ্নিচাৰ, এনেকুৱা ধৰণৰ সামগ্ৰী আজিৰ দিনটোত আপোনাৰ ক্ৰয় কৰাৰ সম্পূৰ্ণ যোগ আছে। স্বাস্থ্যৰ ক্ষেত্ৰত খোৱা লোৱাত কিছু আপুনি সাৱধানতা অৱলম্বন কৰিব। ছাত্ৰ ছাত্ৰীসকলৰ পঢ়া শুনাত মন বহিব। পঢ়া শুনাৰ পৰা বা ছাত্ৰ ছাত্ৰীসকলে আজি মান সন্মান বৃদ্ধি পাব। দাম্পত্যত আপোনাৰ কোনো অশান্তিৰ সৃষ্টি হ'ব পাৰে, কিন্তু প্ৰেমৰ ক্ষেত্ৰত আপোনাৰ ভাল, সুখ শান্তি আপোনাৰ বজাই থাকিব। শুভ ৰং হৈছে বেঙুনীয়া, শুভ সংখ্যা হৈছে 4। বৃশ্চিক ৰাশি, সমাজসেৱা কাৰ্যৰ প্ৰতি আজিৰ দিনটোত আপোনাৰ মন আগ্ৰহী হ'ব। কাৰ্যক্ষেত্ৰত সফলতা অৰ্জন কৰিব পাৰিব। আৰ্থিক আপোনাৰ ভালদৰে যাব, ইনকাম ভাল হ'ব। মানুহৰ আপুনি আজিৰ দিনটোত প্ৰশংসা লাভ কৰিব। প্ৰেমত কিছু সম্পৰ্ক আপোনাৰ দেখাত জন্মিব পাৰে। ভুল বুজাবুজিৰ কাৰণে আপোনাৰ মতানৈক্য ঘটিব পাৰে, তাৰ প্ৰতি আপুনি সাৱধানতা অৱলম্বন কৰিব। স্বাস্থ্যৰ ক্ষেত্ৰত আপোনাৰ ভালেই যাব। দাম্পত্য জীৱনত আপোনাৰ সুখ শান্তি অটুট থাকিব। ছাত্ৰ ছাত্ৰীসকলৰ বাবে আজিৰ দিনটো অত্যন্ত ভাল দিন। নিজকে প্ৰমাণ কৰাৰ এটা সুযোগ পাব। এডমিশ্যন সম্পৰ্কীয় যদি কোনো কথা বতৰা চলি আছে বা এডমিশ্যন ল'বলগীয়া আছে, তেনেহ'লে আজিৰ দিনটোত আপুনি নিশ্চিন্ত মনে আগবাঢ়িব পাৰে। শুভ ৰং হৈছে আকাশী নীলা, শুভ সংখ্যা হৈছে 6। ধনুৰাশি, কাৰ্যত সফলতা অৰ্জন পাব। মানসিক শান্তি আপোনাৰ অটুট থাকিব। আজিৰ দিনটোত মানসিক শান্তি লাভ কৰিব পাৰিব। ব্যৱসায়ীৰ আজিৰ দিনটো লাভ হোৱাৰ সম্পূৰ্ণ যোগ আছে। কাৰ্যত মান সন্মান আপোনাৰ আজিৰ দিনটোত বৃদ্ধি পাব। ঘৰত আপোনালোকৰ আজিৰ দিনটোত কোনো মাংগলিক কাৰ্য অনুষ্ঠান হোৱাৰ এটা যোগ দেখা যায়। চাকৰিয়ালসকলৰ চাকৰিত প্ৰমোচন হোৱাৰ সম্ভাৱনা আছে। স্বাস্থ্য আপোনাৰ ভালদৰে যাব আজি। দাম্পত্যত কোনো সমস্যা নাই। প্ৰেমত কিছু সমস্যা আপোনাৰ আহিব পাৰে। বিদ্যাৰ্থীসকলে এডমিশ্যন যদি ল'বলগীয়া আছে, তেনেহ'লে আজিৰ দিনটোত এডমিশ্যনৰ পৰা বিৰত থকাটোৱেই ভাল হ'ব। শুভ ৰং হৈছে বগা, শুভ সংখ্যা হৈছে 8। মকৰ ৰাশি, আজিৰ দিনটোত আপোনাৰ বৰ ভালদৰে যাব বুলি ক'ব নোৱাৰি। ভৱিষ্যতৰ পৰিকল্পনাক লৈ আপুনি আজিৰ দিনটো অত্যন্ত চিন্তাযুক্ত হৈ থাকিব লগা হ'ব পাৰে। মানসিক কিছু চাপত থাকিব। অত্যাধিক কল্পনা কৰাৰ বাবে আপোনাৰ আশা পূৰণ নহ'ব। আপুনি যিমান কল্পনা কৰে, সেই কল্পনা অনুযায়ী আপোনাৰ আশা পূৰণ নহ'ব। তাৰ কাৰণে আপুনি হয়তো মনত কিছু কষ্ট পাব পাৰে, মনত অশান্তি হ'ব পাৰে। আৰ্থিক আপোনাৰ অনুকূল থাকিব। আৰ্থিক দিশটো আপোনাৰ বেয়া নহয়, ভালে যাব। স্বাস্থ্যত আপোনাৰ বিপিৰ কোনো সমস্যা আহিব পাৰে, তাৰ প্ৰতি আপুনি নজৰ দিব। বিপি হাই হ'ব পাৰে বা যিসকলৰ ল' প্ৰেছাৰ আছে তেওঁলোকৰ বিপি হয়তো ল' হ'ব পাৰে। প্ৰেম দাম্পত্য জীৱন আপোনাৰ ভালদৰে অতিবাহিত হ'ব। অভাৰ এক্সপেক্টেশ্যনৰ পৰা আপুনি আজিৰ দিনটোত দূৰত থাকক। অভাৰ এক্সপেক্টেশ্যন আপুনি নকৰিব। ছাত্ৰ ছাত্ৰীসকলৰ বাবে আজিৰ দিনটো অত্যন্ত ভাল দিন।
শুভ ৰং হৈছে ৰঙা, শুভ সংখ্যা হৈছে 5। কুম্ভ ৰাশিৰ আজি কিন্তু আশাভংগ বুলিয়ে ক'ব পাৰি। আজি ধাৰ্মিক কাৰ্যৰ প্ৰতি আপুনি আগ্ৰহী হ'ব, মনটো আগ্ৰহ বাঢ়িব। হেণ্ডমেড সামগ্ৰী মেনুফেকচাৰ কৰা সকলৰ কাৰণে আজিৰ দিনটো অত্যন্তই ভাল দিন। বাকী ব্যৱসায়ীসকলৰ কাৰণেও আজিৰ দিনটো ভাল। এক্সপৰ্ট ইম্পৰ্টৰ যিবিলাক বিজনেছত যিসকল জড়িত তেওঁলোকৰ কাৰণেও অত্যন্ত ভাল বুলি ক'ব নোৱাৰি, তথাপিতো এভাৰেজ। কাৰ্যত আপুনি সফলতা অৰ্জন কৰিব পাৰিব। দিনটোত কৰ্মব্যস্ততা আপোনাৰ বৃদ্ধি পাব, কিন্তু অত্যাধিক আশা কৰা বা কল্পনা কৰিলে আপোনাৰ আশা পূৰণ নহ'ব। যিসকলে অত্যাধিক আশা কৰে তেওঁলোকৰ হয়তো সেই আশা পূৰণ নহ'ব, তাৰ কাৰণে আপুনি মানসিক কিছু অশান্তি পাব পাৰে। স্বাস্থ্য আপোনাৰ ভালে থাকিব। প্ৰেম দাম্পত্য জীৱন আপোনাৰ সুখী হ'ব। পঢ়া শুনাত ছাত্ৰ ছাত্ৰীসকলে অগ্ৰগতি লাভ কৰিব পাৰিব, সাফল্য লাভ কৰিব পাৰিব। শুভ ৰং হৈছে নীলা, শুভ সংখ্যা হৈছে 3। এইবাৰ আগবাঢ়িছোঁ শেষৰ ৰাশিটোলৈ, মীন ৰাশিলৈ। আজিৰ দিনটো মীন ৰাশিৰ বৰ সহজ সৰল হিচাপে পাৰ হ'ব বুলি ক'ব নোৱাৰি। সকলো কাৰ্যতে আপুনি বাধাৰ সন্মুখীন হ'ব, যাৰ ফলত আপোনাৰ সন্মান কিছু হানি হ'ব পাৰে। অফিচত হওক বা কাৰ্যক্ষেত্ৰতে হওক আপোনাৰ বন্ধু বা ছিনিয়ৰৰ পৰা আপুনি কথা শুনিবলগীয়া হ'ব পাৰে। আপোনাৰ কাৰ্যত লেজি হোৱাৰ কাৰণে বা কাৰ্যত বাধাৰ সন্মুখীন হোৱাৰ কাৰণে আপুনি এই কথা শুনিবলগীয়া হ'ব পাৰে। তাৰ প্ৰতি আপুনি কিছু সাৱধান হৈ থাকক। আৰ্থিক দিশৰ ফালৰ পৰা আপোনাৰ যথেষ্ট খৰচ আপোনাৰ বৃদ্ধি পাব। ইনকাম অনুযায়ী আপোনাৰ খৰচ বৃদ্ধি পাব। প্ৰেম দাম্পত্য জীৱন আপোনাৰ ভালদৰে যাব। স্বাস্থ্যৰ প্ৰতি আপুনি কিছু নজৰ দিব। আপোনাৰ হাইপাৰ টেনশ্যন, মূৰৰ বিষ এনেকুৱা ধৰণৰ সমস্যাই আপোনাৰ আজিৰ দিনটোত আমনি কৰিব পাৰে। ছাত্ৰ ছাত্ৰীসকলৰ পঢ়া শুনাৰ প্ৰতি মন কিছু অস্থিৰ হৈ থাকিব, গতিকে মনটো স্থিৰ কৰি ৰখাৰ কাৰণে যত্ন কৰক, সফলতা পাব। শুভ ৰং হৈছে বগা, শুভ সংখ্যা হৈছে 7। প্ৰিয় বন্ধুসকল, ৰাশি অনুসাৰে এইখিনি আছিল আজিৰ দিনটোৰ শুভ ৰং, শুভ সংখ্যা বা দিনটো আপোনাৰ কেনেদৰে আগবাঢ়িব তাৰ বিশদ বিৱৰণ। প্ৰিয় বন্ধুসকল, যিসকলে মোৰ এই চেনেলটোলৈ নতুনকৈ আহিছে তেওঁলোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰি ৰাখিব, যাতে মই দিয়া ভিডিঅ'সমূহ প্ৰথমতে পাবৰ কাৰণে সক্ষম হয়। আৰু ভিডিঅ'সমূহ লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰিব, যাতে এনেকুৱা ভিডিঅ' প্ৰস্তুত কৰাৰ কাৰণে ময়ো আগ্ৰহী হ'ব পাৰোঁ। আপোনাৰ আজিৰ দিনটো ভালদৰে যাওক। ধন্যবাদ।